क्या आपने कभी ऐसा धार्मिक उत्सव देखा है जहां सुबह होते ही हजारों श्रद्धालुओं की आस्था एक ही स्थान पर उमड़ पड़े? तीर्थ नगरी हाजो में आज श्रद्धा, भक्ति और धार्मिक उल्लास के बीच ऐतिहासिक नागपंचमी पूजा का भव्य आयोजन किया गया। कृष्ण पंचमी तिथि के पावन अवसर पर नेताई दुबुनी घाट स्थित ऐतिहासिक स्थल पर आयोजित इस पूजा में सुबह से ही असम के विभिन्न जिलों और दूर दराज क्षेत्रों से बड़ी संख्या में श्रद्धालु मां मनसा के दर्शन और आशीर्वाद के लिए पहुंचे। धार्मिक परंपराओं के अनुसार संपन्न होने वाली ये प्रतिष्ठित नाग पंचमी पूजा इस वर्ष अपने 24वें वर्ष में प्रवेश कर गई, जिसके चलते पूरे मंदिर परिसर में भक्तों की भारी भीड़ और उत्साह देखने को मिला। श्रद्धालुओं ने विधि विधान से पूजा अर्चना कर परिवार की सुख समृद्धि, खुशहाली और मंगल की कामना की। इस विशेष अवसर पर हाजो सुआलकुची विधानसभा क्षेत्र के विधायक प्रकाश चंद्र दास भी पूजा में शामिल हुए। उन्होंने मां मनसा का आशीर्वाद प्राप्त किया और श्रद्धालुओं की मौजूदगी में बनने वाले नए मां मनसा मंदिर की आधारशिला रखी। विधायक ने कहा कि ये धार्मिक स्थल क्षेत्र की आस्था का प्रमुख केंद्र है और इसके संरक्षण एवं विकास के लिए हर संभव प्रयास किए जाएंगे। अब इस भव्य आयोजन की तस्वीरें और धार्मिक उत्साह पूरे क्षेत्र में चर्चा का विषय बने हुए हैं। अगर आप भी मां मनसा की कृपा में विश्वास रखते हैं तो कमेंट में जय मां मनसा जरूर लिखें। हाजो पंचतीर्थर अंतर्गत हाजोरे देवरपुर अर्थात ইয়াত देव देवतारे এখন ঠাই। ইয়াতে নেতাই দুবুনি ঘাট, এই ঘাটতে জনশ্ৰুতি মতে বেউলাই লক্ষিন্দৰক ইয়াতে জীৱিত কৰিছিল আৰু ইয়াতে যি সৰ্প দংশন কৰিছিলে এই সৰ্প যোৱা ৰাস্তা ইয়াত পাহাৰলৈকে সুন্দৰভাৱে পৰিস্ফুট হৈ আছে। আজি সেই নেতাই দুবুনি এই ঘাটতে নাগ পঞ্চমী পূজা হৈছে আৰু এই নাগ পঞ্চমী পূজাৰ লগতে এই ঠাইডোখৰত যেহেতু ইয়াত নাগ ইয়াত উপস্থিত আছিলে সেই সময়ত বেউলা লক্ষিন্দৰৰ যি কাহিনীৰ লগত যিটো নাগৰ এটা ইয়াত সম্পৰ্ক আছে, সেই গতিকে ইয়াত নাগ পঞ্চমী পূজা আজি বহু বছৰৰ পৰা হৈ আছে আৰু আজি নাগ মন্দিৰ এটা ইয়াত আধাৰশিলা স্থাপন কৰিবলৈ পাই অতি আনন্দিত হৈছো। আৰু হাজো মানে দেৱৰ পুৰী, ইয়াত দেৱ দেৱতাৰ স্থানৰ লগতে ইয়াত মঠ মন্দিৰে ইয়াত গোটেই পাহাৰ অঞ্চলতে আছে। এনেকুৱা এখন ঠাইৰ এনেধৰণৰ নাগ পঞ্চমী পূজাই এই অঞ্চলৰ ভক্তসকলৰ যিখিনি মনৰ আশা সেইখিনি নিশ্চিতভাৱে মায়ে পূৰণ কৰিব আৰু মই সকলোৰে মংগল কামনা কৰিছো। এই দেৱৰপুৰী দেৱ দেৱতাৰ এই ৰাজ্যই অসমৰ এই জনশ্ৰুতি আছে, এই ঠাইত বিভিন্ন প্ৰান্তৰ ভক্ত আহে, আজিও বিভিন্ন ঠাইৰ ভক্ত আহিছে। সকলো ভক্তৰে মংগল হওক তাৰ কাৰণে মা মনসা দেৱীৰ শ্ৰীচৰণত উন্নীতকৰণৰ ক্ষেত্ৰত কিছু প্ৰয়োজন আছে। হাজো পঞ্চতীৰ্থকে ধৰি ইয়াত ভীমৰ পন্থা পইতা ভাত খোৱা চৰিয়া এটা আছে, ষাঁড় গৰু আছে আৰু বিভিন্ন অৰ্থাৎ এইখন দেৱ দেৱতাৰে এখন ৰাজ্য। ইয়াত সেইকাৰণে হাজোক দেৱৰপুৰী বুলি কোৱা হয় আৰু সেইকাৰণে এই দেৱৰপুৰীলৈ আহি মানুহ পূৰ্ণতা অৰ্জন কৰে। হয়গ্ৰীৱ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, আপোনাৰ গণেশ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ, গোটেই পঞ্চতীৰ্থকে ধৰি আন যিখিনি ইয়াত মঠ মন্দিৰ আছে, এইসমূহ দৰ্শনাৰ্থে বহু হাজাৰ ইয়াত দৰ্শক আহে, পৰ্যটক আহে। ইয়াৰ আন্তঃগাঁথনি আৰু উন্নত কৰাৰ কাৰণে যথেষ্ট কৰণীয় আছে। নিশ্চিতভাৱে ইয়াৰ ক্ষেত্ৰত কিছু পদক্ষেপ লোৱাৰ কাৰণে প্ৰয়াস কৰিম। আজি ইয়াত মন্দিৰটো নিৰ্মাণ কৰা হৈছে, আধাৰশিলা স্থাপন কৰা হৈছে। ইতিমধ্যে অসম দৰ্শনৰ জৰিয়তে অলপ পইচাও দিয়া হৈছে, কিন্তু এই পইচা আমাৰ যথেষ্ট নহয়। ভৱিষ্যত দিনত ৰাইজৰ লগত আলোচনা কৰি ইয়াক কেনেকৈ আৰু উন্নত কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে।